Hey guys, welcome back to my channel. আজি মই আপোনাক আকৌ স্বাগতম জনালো। সো ধুনীয়াকৈ ৰাতিপুৱা ব্লগটো আৰম্ভ কৰি দিছোঁ আৰু বাৰ্থডেটো গ'ল সেনেকৈ আৰু বাৰ্থডে কৈ থাকি বাৰ্থডেটো পিটিককৈ গুচি যায়। আজি হৈছে 23 যেটো 21ৰ বাৰ্থডে আছিলে আৰু আশা কৰিছোঁ আপোনালোকে বাৰ্থডে ব্লগটো চাইছে আৰু আপোনালোকৰ ভাল লাগিছে। কোনোবাই যদি এলকে চোৱা নাই সো আপোনালোকে যাওক, মই অলৰেডি বাৰ্থডে ব্লগ আপলোড দি দিছোঁ, আপোনালোকে চাওকে। সো সেইটোৱে আজি চবে একেলগে চাহ খাম, যেহেতু সব আজি ঘৰতে আছোঁ, উইকেণ্ড হয়, মোৰো অফ, আজি ভণ্টিৰো নাই, সো সব ঘৰতে। আৰু আজি ৰাতি ধামাকা বৰষুণ দিলে, একদম আৰ্লি মৰ্ণিঙো পূৰা বৰষুণ দিলে। এতিয়া বতৰটো হৈছে এনেকুৱা, কাপোৰ ভিতৰত ভৰাইছিল, এতিয়া আকৌ অকণমান উলিয়াই দিছে আৰু বৰষুণটো ৰখিছে যিহেতু। সো য়েছ, আৰু দিনবিলাক বহুত ভাল। গৰম কেনেকুৱা পাইছে গাইজ? চাহ তাহ খাম একেলগে। আজি সব ঘৰতে, মানে যেহেতু উইকেণ্ডো হয়, মোৰ বন্ধও হয়, ভণ্টিৰো আজি নাই। চবেই এনেকৈ সময় পালে এসাঁজ একেলগে খাব লাগে, নহবা চাহ বনাওঁতে একেলগে খাব লাগে ন, সব ঘৰত থাকিলে। এনেতো ডেইলি ৰুটিনত সময় নাই কাৰো। চবেই যিহেতু একেলগে চাহ খাম, এখন প্লেট এতিয়া মই আনিছোঁ। এয়া মায়ে পাপৰ ভাজিলে আৰু মই অকণমান কেক লৈ আহিছোঁ। যিহেতু বাৰ্থডে দিনাখন খাই কেক এনেও শেষ নহয়, কেইদিনমানলৈ কেক চলিয়ে থাকে। আৰু আমাৰ যিহেতু এনেকুৱা মানে চকলেট কেক দুটাই হ'ল এবাৰ, চ' ইমানগাল কোনে খাই শেষ কৰিব নোৱাৰে এদিনত ন, সেইকাৰণে কেইদিনমান চলাই দিওঁ আৰু। আমাৰতো এনেই কেক খোৱা নহয়, বাৰ্থডে বুলিহে কিনা হয়। এনেই কেলৈ কিনিম বাৰু কেকটো, হয় নাই? চ' সেইটো কাৰণে কেইদিনমান খাই দিওঁ, মানে খাই শেষ কৰিব লাগিব, এতিয়া পেলাই দিবতো নোৱাৰি। চ' সেইটো কাৰণে চবৰ কাৰণে অকণ লৈ আহিছোঁ। এনেকৈ এইকেইদিন চাহৰ লগত পূৰা কেক মাৰি থাকিম আৰু। এইফালে পকা মিঠৈও আনিলে মায়ে, সেইদিনাখন বনাই থৈছিলে। চাহ আহি গ'ল, চবেই এতিয়া লাল চাহে খাম। তাৰ লগতে নিমকি বনালে, ঘৰতে বনোৱা, কিনা নহয়। চ' কেক যিহেতু মিঠা, আমাৰ মিঠাৰ লগত কিবা এটাতো নমকিন লাগিবই। চ' এইফালে নিমকি, বেষ্ট কম্বিনেশ্যন। এতিয়া চব লাহেকৈ আহিছে, এইবাৰ মই ফেন চেন লগাই থৈছোঁ যে সেইকাৰণে ইয়াতে কোৱা নাই আৰু। গাইজ, মই ভাবিছোঁ এইটো ব্লগত অকণমান মোৰ বাৰ্থডে ভাইবটো দি দিওঁ, বিকজ আমি চবেই গম পাওঁ মোৰ বাৰ্থডে কমপ্লিট হৈ গ'ল, অভাৰ হ'ল, ডেট পাৰ হ'ল, চব হৈ গ'ল। বাট ইটছ ষ্টিল মাই বাৰ্থডে মান্থটোতো খতম হোৱা নাই। চ' মোৰ বাৰ্থডে মান্থে হৈ থাকিব। সেইটো কাৰণে ভাবিছোঁ যে অকণমান আপোনালোকক বাৰ্থডে ভাইব এটা দিওঁ, বিকজ যোনে ব্লগটো চাইছে আপোনালোকেতো গম পাইছে, যোনে চোৱা নাই আপোনালোকে চাই ল'ব প্ৰথমতে। চ' তাতে ধুনীয়াকৈ চেলিব্ৰেট কৰিলোঁ, কেক চেক কাটিলোঁ, বাহিৰতো অকণমান চেলিব্ৰেট কৰিলোঁ, খানা পিনা চব হৈ গ'ল। বাট গিফ্ট কিন্তু আপোনালোকক মই দেখুৱাই নাই। চ' ভাবিলোঁ এইটো ব্লগত দেখাই দিওঁ, বিকজ আই এম এ কাইণ্ড অফ পাৰ্চন যোনে গিফ্ট এপ্ৰিচিয়েট কৰি খুব ভাল পায়। ডাঙৰ সৰু, কম দামী নাথিং মেটাৰ্ছ। আৰু গিফ্ট এক্সপেক্ট নকৰোঁ দেই, এনেকুৱা নহয় যে মোক গিফ্ট লাগে, মোক কোনোবাই গিফ্ট দিয়ক, সেইটো নহয়। কিন্তু কোনোবাই যদি দিয়ে মই এপ্ৰিচিয়েট কৰি খুব ভাল পাওঁ, ইমান কণী এটা হ'লেও মুঠতে মই এপ্ৰিচিয়েট কৰি খুব ভাল পাওঁ। চ' আপোনালোকৰ যিহেতু মোৰ ৱাইটি ফেমিলি, আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। এইফালে ধুনীয়াকৈ উলিয়াই থৈ দিছোঁ, এতিয়া বলক চাওঁ। ত' এইখিনি হৈছে গিফ্ট, মই ধুনীয়াকৈ উলিয়াই থৈ দিছোঁ যাতে আপোনালোকক দেখাবলৈ সুবিধা হয়। আৰু গিফ্টখিনি দেখুৱাৰ আগতে মই কৈ লৈছোঁ যে মই কিয় গিফ্ট এপ্ৰিচিয়েট কৰি ভাল পাওঁ। একচুৱেলি আমি যদি প্ৰেক্টিকেলি ভাবোঁ তেতিয়াহ'লে গিফ্ট ইজ দ্য অনলি থিং যিটো দিয়াৰ আমাৰ কোনো কাৰণ নাই। আমি নিজে ভাবোঁ যে আমাক বিয়া এখনলৈ মাতিছে বা বাৰ্থডেটোলৈ মাতিছে, কিবা এটা লৈ যাওঁ পাই, নহ'লেতো বেয়া লাগে ন, এনেকৈ খালী হাতেনো কি যাম, সেইটো আমি নিজেই ভাবোঁ। বাট এনেকুৱা নহয় যে আমি গিফ্টটো নিনিলে তাতে আমাক খাবলৈ নিদিব, তাতে আমি খাবলৈ নাপাম, একেবাৰে তাতে প্ৰথমে গেটত গিফ্ট আনিছোঁ নাই চাব, তাৰপিছতহে আমাক সোমাব দিব, সেনেকুৱাতো একো নাই। এইটো আমি নিজেই ভাবোঁ, আমাৰ নিজৰ এটা সেইটো জেষ্টাৰ এটা, হয় নহয়? চ' প্ৰেক্টিকেলি ভাবিব গ'লে গিফ্ট দিয়াৰ মানুহৰ কোনো কাৰণ নাথাকে, বাট মানুহে নিজৰ এটা জেষ্টাৰ অফ লাভ, সেইটো কাৰণে গিফ্ট এটা আনে। চ' ডেটছ ৱাই মোৰ এপ্ৰিচিয়েট কৰি খুব ভাল লাগে। ডেটছ ৱাই নাথিং মেটাৰ্ছ, কম দামী ডাঙৰ সৰু একো মেটাৰ নকৰে, মই এপ্ৰিচিয়েট কৰি খুব ভাল পাওঁ। আৰু মোৰ মতে চবেই এপ্ৰিচিয়েট কৰিব লাগে, বিকজ আজিকালি বিনা কাৰণত মানুহে খবৰো নোসোধে, কি ভালনে, কি হৈ আছে লাইফটো ভাল চলি আছে, কোনো খবৰ এটাও নলয়। মানুহবোৰ যিমানহে বিজি বা আদাৰ ৰিজনছ, তাতে যদি বিনা কাৰণত মানে প্ৰেক্টিকেলি ভাবি যদি বিনা কাৰণত মানুহে পইচা খৰচ কৰি আপোনালোকক গিফ্ট দি আছে, ইট হেজ টু বি এপ্ৰিচিয়েটেড। চ' আপোনালোকেও আজিৰ পৰা যদি কৰা নাছিলে প্লিজ এপ্ৰিচিয়েট কৰিব গিফ্টছবোৰ, বিকজ ইট ৰিয়েলি ডিজাৰ্ভছ এন এপ্ৰিচিয়েশ্যন। চ' সেইটোৱেই কাৰণ মই গিফ্ট এপ্ৰিচিয়েট কৰি খুব ভাল পাওঁ। আৰু এতিয়া ধুনীয়াকৈ
দেখাওঁ এইফালে এটাটো গিফ্ট মই অলৰেডি ৰিভিল কৰিছিলোঁৱে মোৰ বাৰ্থডে শ্বপিং আইটেম বুলি চ' এইটো এটা বেগ মোৰ অফিচৰ নতুন বেগ চ' মই অলৰেডি চেঞ্জ কৰিলোঁ আৰু কিবা এটা নতুন ল'লে ইউজ কৰোঁ লাগিয়ে থাকে যে চ' এইটো এটা বেগ তাৰপিছত এইটো এটা বেগ এইটো মই বাৰ্থডে দিনাখন লৈ গৈছিলোঁ আপোনালোকক দেখাইছিলোঁৱে খুব ধুনীয়া আৰু মোৰ এনেকুৱা মানে ভাল লাগে আৰু এনেকুৱা বেগবোৰ চ' এইটো এটা এণ্ড এইটো হৈছে মোৰ বাৰ্থডে আউটফিটটো যিটো ওৱান পিচ মই পিন্ধিছিলোঁ ব্ৰাউন কালাৰ মোৰ এই কালাৰটো ৰিচেণ্টলি খুব ভাল লগা হৈছে চ' এইটো এটা হৈছে এণ্ড দিছ ইজ আ টপ এইটো ওৱান শ্ব'ল্ডাৰ অফ এফালে আছে এফালে নাই চ' য়েছ খুব ধুনীয়া অকণমান নেট টাইপ আৰু চ' এইটো খুব অলপমান ফেঞ্চি কাইণ্ড অফ আৰু চ' এইটো এটা টপ আৰু এইটো এটা হেৰি কি কয় প্লাজো মই গোটেই দুটা খুলি থোৱা নাই আৰু এনেকৈ থৈ দিছোঁ ব্লেক কালাৰ ডেইলি ইউজৰ কাৰণেও মানে লাগে এটা মুঠতে এনেকৈ থাকিবই লাগে ন ব্লেক কালাৰটো যিহেতু চবৰ লগতে মিলে চ' এইটো এটা প্লাজো আৰু এইফালে এই দুটা কাপ যিহেতু আমি টুইনছ সেইকাৰণে একে একে নেকি খুব কিউট কিন্তু দেই একদম কফি মাগ খুব কিউট দুইটা একে একে ভাল লাগিছে খুব কিউট লাগিছে আৰু এইফালে মোৰ ফেভৰেট বুকে যিহেতু মই ৰ'জেছ ভাল পাওঁ আৰু এইটো হৈছে এটা পাৰফিউম লছ এঞ্জেলিছ খুব ধুনীয়া হা মোৰ মানে বহুত ভাল লাগিলে মই শ্বপিঙৰ ভ্লগটোত দেখাইছিলোঁ চাগে দেই এইটো খুব কিউট মানে ইট লুকছ লাইক মি তাৰমানে দিছ ইজ ছামথিং ডেট লুকছ লাইক মি এইটো খুব ধুনীয়া কি হ'ল এইফালে লিখা আছে চ' এইটো এটা গিফ্ট চ' এইখিনিয়ে গোটেই গিফ্টছখিনি এতিয়া মই ইণ্ডিভিজুৱেলি নকওঁ আৰু ই আমুকে দিছে তামুকে দিছে আমুক তামুক সেইবোৰ কৰি নাথাকোঁ মুঠতে দিজ গিফ্টছ আৰ ফ্ৰম দ্য পিপল হু আৰ ভেৰি ক্ল'জ টু মাই হাৰ্ট মানে যোনখিনি মানুহ মোৰ কাৰণে বহুত মেটাৰ কৰে বহুত স্পেচিয়েল মোৰ লাইফত সেই মানুহখিনি চ' এয়া তেওঁলোকৰ ফালৰ পৰা চ' থেংক ইউ ছ' মাছ ইউ অল মেড মাই ডে ৰিয়েলি স্পেচিয়েল ৰিয়েলি চ' য়েছ এইখিনি আছিল গিফ্টছ আশা কৰোঁ আপোনালোকৰ চাই ভাল লাগিলে মোৰতো অফক'ৰ্ছ ভাল লাগিলে আৰু ওৱান ৱৰ্ডত ক'ব গ'লে পিপল হু আৰ মাই ফেমিলি অফক'ৰ্ছ মোৰ ফেমিলি মেম্বাৰ্ছ এণ্ড ওৱান্স ডেট আই কনচিডাৰ মাই ফেমিলি চ' সেইটোৱে ইউ অল মেড মাই ডে আই লাভ ইউ অল আজিৰ স্পেচিয়েল আলু কা পৰাঠা এইটো বনাই আছে খুৰীয়ে পিটিকাটো চব দি দিছে আৰু আনিয়ন বাকী এইবোৰ চব মছলা আদা নহৰু আৰু তাৰ লগত আমি খাওঁ পটলৰ চাটনি ইয়াতে পটল নিমখ জলকীয়া এইটো খাই যে মজা লাগে ইয়াতে আদা নহৰু আৰু কিবাকিবি দিব এইটো খাই যে মজা লাগে মানে এইটো আৰু এইটো একদম বেষ্ট কম্বিনেশ্যন আলু পৰাঠাৰ লগত পটলৰ চাটনি চ' এতিয়া জাষ্ট বনোৱা আৰম্ভ কৰিছে মই হ'লে বাৰু আপোনালোকক দেখাম এইফালে বনাই আছে খুৰীয়ে আৰু এইফালে কেইটামান হৈছে মানে ইয়াতে থৈ দিছে আৰু পূৰা গৰম হৈ থাকিব আজি আইতাও যায় টিকলিৰ লগত টিউশ্যন কৰিবলৈ এইফালে টিকলি ওলালে আজি ধুনীয়া লাগিছে একদম তাইক বাই বাই লাঞ্চ ৰেডি চ' এইফালে মোৰ থালখনে দেখাই দিওঁ আৰু এইফালে আলু পৰাঠা এইফালে পটলৰ চাটনি মায়ে ভেন্দি ভাজি অকণমান বনাইছিলে অকণমান লৈছোঁ আৰু এইফালে পায়স চ' এয়াই হৈছে আজি আমাৰ লাঞ্চ এতিয়া চবে একেলগে খাম আৰু এয়া এইফালে খুৰী মাৰ লগত বহিছোঁ আৰু খাবলৈ চ' এতিয়া খাই লওঁ আমি ধুনীয়াকৈ লাঞ্চ কৰিলোঁ একদম মজা লাগিলে আলু পৰাঠা আৰু পটলৰ চাটনি চ' সেইটো মোৰ একদম বেষ্ট কম্বিনেশ্যন লাগে আলু পৰাঠাটো বাৰু কমন বহুতে খাইছে বাট পটলৰ চাটনিটো মই ইমান শুনা নাই মানে মানুহে খোৱা মানে খাব পাৰে বাট মই শুনা নাই চ' আপোনালোকক মই ৰেকমেণ্ড কৰিছোঁ আপোনালোকে আলু পৰাঠা পটলৰ চাটনিটো খাই চাব ভাল লাগে মানে ইম্পৰ্টেণ্ট নহয় যে আপোনালোকৰো ভাল লাগিব বাট আপোনালোকে খাই চাব পাৰে বিকজ সেইটো পাৰ্চনেলি মই বহুত ভাল পাওঁ আৰু মই নিজে কিবা খাই বেয়া পোৱা বস্তু এটা কেতিয়াও ৰেকমেণ্ড নকৰোঁ বা এনেই কিবা বেয়া বস্তু কেতিয়াও ৰেকমেণ্ড নকৰোঁ জাষ্ট এইটো ভাল লাগে কাৰণে ৰেকমেণ্ড কৰিছোঁ চ' আপোনালোকে ট্ৰাই কৰি চাব আপোনালোকৰ ভাল লাগিব পাৰে বেয়া লাগিলেও একো কথা নাই বাট একো অনিষ্ট নহয় আৰু চ' সেইটোৱে এতিয়া সদায় নিচিনা ৱাকিং কৰিম ৱৰ্কআউট কৰিম তাৰপিছত অকণমান ৰেষ্ট ল'ম বা চাওঁ কি কৰোঁ আপোনালোকক মই ইভিনিং লগ পাম গুড ইভিনিং চ' ধুনীয়াকৈ অকণমান ৰেষ্ট ল'লোঁ পটককৈ মোৰ টোপনি আহি গৈছিলে কিন্তু ইমান দেৰি হোৱা নাই অকণমান আৰু চ' এতিয়া ফ্ৰেছ লাগিল ধুনীয়াকৈ উঠিলোঁ ফ্ৰেছ হ'লোঁ প্ৰে কৰিলোঁ তাৰপিছত বোলে আপোনালোকক এবাৰ লগ পাই লওঁ এতিয়া যাওঁ কিটচেন চাহ বনাবলৈ এয়া চাহ আজি বনাই থাকোঁতে ভিডিঅ' নকৰিলোঁ আৰু ডাইৰেক্ট চাহ বনাইহে আনিছোঁ এইফালে নাৰিকলৰ লাড়ু বাৰ্থডে বুলি যে বনাইছিলে মাহঁতে চ' তাৰে আছিলে মা আৰু ভণ্টিয়ে খাব চাগে মই অকল চাহে খাম চ' এয়া চাহ এনজয় কৰি লওঁ এতিয়া ইভিনিঙৰ অকণমান বাৰাণ্ডালৈ ওলাই আহিছোঁ
এতিয়া যিহেতু এনেও বাৰাণ্ডাতে বহা হয় আৰু ভিতৰত আজি কিবা এটা অশান্তি লাগি গৈছে থাকি মানে গোপগোপনি যি গৰম সন্ধিয়ালৈ ৰুমবোৰ কিবা গৰম গৰম হৈ যায় সেইকাৰণে বাৰাণ্ডালৈ ওলাই আহিছোঁ ৰাতিপুৱাই বৰষুণ দিছিলে কালি ৰাতি বৰষুণ দিলে তাৰপিছত বৰষুণ নাই এইফালে এয়া সন্ধিয়াৰ পৰিৱেশ বাট মানে বাহিৰখন মাছ বেটাৰ ভিতৰত মানে থাকিব মন নোযোৱা হৈ যায় গৰমৰ কেইদিন মানে সন্ধিয়া হ'ল মানে বাহিৰত ওলাব মন যায় ভিতৰত কিবা কিবি লাগে চ' এয়াই বহোঁ মাহঁতো আহিব এইফালে আমাৰ টিকলিয়ে বমাকৰ ওচৰত পঢ়িছেহি তাই কিবা অলপ পঢ়ি আহিলে লিখি আহিলে তাকে এতিয়া মাক দেখাইছে চ' সেইফালে অকণ কথা চথা পাতি আছিলোঁ বাৰাণ্ডাত দেখাইছিলোঁ যিহেতু আৰু এইফালে মই ভাত উঠাই দিলোঁ বিকজ আমাৰ ডিনাৰ বেছি দেৰিও নহয় দেৰি মানে কি আৰু 10টা তেনেকুৱা মানত চ' এইফালে ভাত উঠাই দিলোঁ এইফালে এয়া বইল দালি ইয়াতে আলু আছে চ' এনেকৈ আলুটো মানে পিটিকা কৰি সেই আলু পিটিকাৰ লগতে খাম আৰু এয়া ডিনাৰ এইফালে আজি ভাত আৰু আলু পিটিকা খাম বুলি কওঁতে এয়া অকণমান কিবাকিবি এইফালে এইটো টমেটৰ এইফালে পটলৰ চাটনিটো যে কৈছিলোঁ এয়া অকণমান বেঙেনা কাচকল এয়া আমি এতিয়া চবেই লৈ লৈছোঁ এতিয়া খাম আৰু চবেই চ' গাইজ ভাবিছোঁ আজি ব্লগটো এইখিনিতে এণ্ড কৰোঁ যিহেতু এতিয়া দেখাব লাগে তেনেকৈ একো নাই চব লাহেকৈ শুব চবৰে ডিনাৰ কমপ্লিট আৰু মই কৰিম এডিটিং ৰাতিটোৰ ভিতৰত এডিট কৰি ব্লগটো মই আপোনালোকলৈ কাইলৈ আগবঢ়াম চ' একদম আৰম্ভণিৰ পৰা শেষলৈকে চাব লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব ছাবস্ক্ৰাইব কৰিব নাপাহৰিব চেনেলটো আপোনালোকে যিমানে ছাপোৰ্ট কৰি যাম সিমানে মটিভেট হৈ যাওঁ আৰু ছাবস্ক্ৰাইব কৰাৰ ওচৰতে বেল আইকনটো থাকে ক্লিক কৰি দিব যাতে যেতিয়া মই নতুন ভিডিঅ'টো আপোনালোকৰ ন'টিফিকেশ্যন গুচি যায় আৰু ইনষ্টাগ্ৰামত মই আজিকালি ডেইলি আপলোড দি আছোঁ ইনষ্টাগ্ৰামৰ লিংকটো ডেছক্ৰিপশ্যনত থাকে আপোনালোকে মোক ফ'ল' কৰি দিব আৰু বাৰ্থডেত মোক যিমানে উইচ কৰিছিলে চবকে বহুত বহুত থেংক ইউ এটা উইচে বহুত স্পেচিয়েল কৰি দিয়ে দিনটো আৰু গিফ্ট স্ক্ৰীনটো দেখাইছোঁ মই আপোনালোকক সেইখিনিৰ কাৰণে বহুত বহুত থেংক ইউ চ' আকৌ জল্দি লগ পাম লিফিজ আদিঅ'ছ